Hi guys, myself Dr. Muslima Khan and welcome to Amar Manu. বহুত ঠাণ্ডা পৰিছে হয়নে নাই সব ভালে আছে নে বলক আজি এটা কেছ ডিসকাস কৰো যোনটো মই ৰিসেন্টলি চাইছো just 2 days back a 20 years young lady entered my OPD. She was gravid of 4 para 1+2 and a term pregnancy. তেওঁৰ এটা বাচ্চা আছিল and দুটা বাচ্চা তেওঁ নিজে নষ্ট কৰিছিল তেওঁৰ কমপ্লেইন হলগে তেওঁৰ ব্লিডিং পিভি হৈ আছে মই যেতিয়া চাওঁ ইমান ডাঙৰ ডাঙৰ দুটামান ক্লটছ ওলাই আছিল যেতিয়া হিষ্ট্ৰী ললো ভালকে তেতিয়া গম পালো যে গোটেই প্ৰেগনেঞ্চিত তেওঁৰ এনেকা অকমানকে ব্লিডিং হৈ আছিলে বাট তেওঁ একো ডক্টৰ কনচাল্ট কৰা নাই বিকজ তেওঁক ৰাইজে কৈছে যে এইটো নৰ্মেল হয় অকমান ৰেষ্ট ল'লে কমি যায় তো গোটেই 9 মান্থছত তেওঁ একো এটা ব্লাড পৰীক্ষাও কৰা নাই এটা আল্ট্ৰাচাউণ্ডো কৰোৱা নাই এণ্ড when she came to my OPD her vitals were on the lower side যেতিয়া আল্ট্ৰাচাউণ্ড কৰালো গম পালো she is a case of central placenta previa and we had to refer her to higher center thing is central placenta previa is a dangerous case যদি ঘপককে তোমাৰ বহুত বেছি ব্লিডিং হ'বলৈ লয় দেন তোমাক বচোৱাটোৱে আমাৰ কাৰণে টান হৈ যায় বুজিছা সো এনেকা যদি তোমাৰ অকমান ব্লিডিং হৈ আছে গোটেই প্ৰেগনেঞ্চি দেন ইউ শুড কনচাল্ট ইউৰ ডক্টৰ এজ সুন এজ পচিবল বিকজ তেতিয়াৰ পৰা আমি তোমাক এডভাইচ কৰিব পাৰিম আমি তোমাৰ প্ৰিকশ্যনছখিনি বুজাই দিব পাৰিম এনেকৈ ঘপককৈ 9 মান্থছত ব্লিডিং লৈ আহিলে ইটছ ভেৰি ডিফিকাল্ট ফৰ আছ টু মেনেজ চ' ৰাইজলে এইটো মোৰ ৰিকুৱেষ্ট থাকিলে আপোনালোকৰ যদি এনেকুৱা কোনোবা পেচেণ্ট আছে অকমান ব্লিডিং হৈ আছে দেন কনচাল্ট ইউৰ ডক্টৰ নিয়াৰ বাই গাইনকলজিষ্ট এজ সুন এজ পচিবল বেছিকৈ শ্বেয়াৰ কৰিব আৰু ফৰ মোৰ ছাচ ভিডিঅ' ষ্টে টিউনড